অঁ, তুমি ভাত খাব বহিলাই তাৰমানে। দিয়া দিয়া, মোকো ভাত কেইটামান দিয়া, খাই মেলি কামলৈ যাওঁ। ভাত বাঢ়িয়ে থৈছোঁ, আপুনি বহি খালেই হ'ল। আৰু আপোনাৰ দৰে মই ঘৰত এনেকৈ থাকিলে নহ'ব নহয়। আপুনি এঠাইতে কাম কৰে, মই ৩-৪ঘৰ মালিকৰ ঘৰত কাম কৰিব লাগে। ইঘৰত কাম কৰি সিঘৰত কাম কৰালে বহুত দেৰি হয়। মই আপোনাৰ কাৰণে ভাত খাব ৰৈ থাকিলে নহ'ব নহয়। সোনকালে ভাত খাই কামলৈ যাওঁ, আৰু আপুনিও খাই কি কৰে কৰি থাকক। মই তোমাক আগৰ পৰাই কৈ আহিছোঁ, তুমি ইমান কষ্ট কেলে কৰিব লাগে বাৰু? তুমি এঘৰ মানুহতে কাম কৰাচোন, ৩-৪ঘৰ মানুহৰ তাত কাম কৰা কি দৰকাৰ? চম্ভালিব নোৱাৰাকে ডিঙিত ইমানবোৰ কাম লগাই ল'ব নালাগে নহয়। মই তোমাক কি অভাৱত ৰাখিছোঁ? খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? হ'ব, আপুনি মনে মনে থাকক। ইমান ধনী ধনী মানুহবোৰ, ইমান ধুনীয়া ঘৰ দুৱাৰ গাড়ী কাপোৰ, ইমান ফেচিলিটিত থাকে সিহঁতে, আৰু মই ক'ত আছোঁ? আপুনি মোক কি দি পাইছে কওকচোন? মুখখন থাকিল বুলিয়ে মুখেদি যি টি কথা বৰ বৰকৈ ক'লেই সকলো নহয়, বুজিছে? মানুহে কষ্ট কৰিব লাগিব। আমাৰ ঘৰতো ৱাশ্বিং মেচিন, টিভি, ফ্ৰিজ সেইবোৰ আনিব লাগিব। আমাৰ ঘৰটোও ভাল কৰিব লাগিব। মই আপোনাৰ কথা কেতিয়াও নুশুনো। আপোনাৰ কথা শুনিলে মই গোটেই জীৱনটো এনেকৈ থাকিব লাগিব, ভিক্ষাৰীৰ জীৱন এটাকে কটাব লাগিব। হেৰা, তুমিনো কিয় তেনেকৈ কৈছা? মই যিমানখিনি পাৰোঁ মোৰ সাধ্য অনুযায়ীহে তোমাক দিব পাৰিম। তোমাক সুখী কৰিবলৈ মই এদিনো ঘৰত নবহোঁ, সদায় কামলৈ যাওঁ, আৰু গোটেই পইচাখিনি আনি তোমাকে দিওঁ। তুমি নিজৰ মতেই খৰচ কৰা। তাৰ পাছত আৰু কি কৰিম কোৱাচোন? আপুনি কি কৰিব মই সেইবোৰ নাজানো, কিন্তু মোৰ এইটো জীৱন একেবাৰে ভাল নালাগে। ময়ো ধনী ঘৰৰ জীৱন এটা কটাব বিচাৰোঁ। ধনী ধনী মানুহৰ লগত উঠা বহা কৰিব বিচাৰোঁ। দামী গাড়ীত যাব বিচাৰোঁ। দামী দামী সোণৰ অলংকাৰ, দামী দামী কাপোৰ পিন্ধিব বিচাৰোঁ। দামী দামী খাদ্য খাব বিচাৰোঁ। এইটো জীৱন মোৰ একেবাৰে ভাল নালাগে। তুমি অবাস্তৱ কিছুমান সপোন কেলে দেখিছানো? সেইবোৰ সপোন আমি জীৱনতো পূৰাব নোৱাৰোঁ। আমি দুয়োটা এনেকৈ ঘৰে ঘৰে কাম কৰি সেইবোৰ সপোন পূৰাব পাৰিম জানো? পাৰিব লাগিব, কিয় নোৱাৰিম? মনত বিশ্বাস ৰাখিলে সকলো কামেই হ'ব। আপুনি এতিয়া মোক ইয়াত মোৰ মনটোক ডাউন দি থাকিব নালাগে। যাওক, আপুনি গা ধুই আহক। মই তোমাক মাথো এটা কথাই কওঁ, নিজৰ সপোনবোৰ পূৰাবলৈ গৈ তুমি যাতে কেতিয়াও একো ভুল কাম নকৰা। হ'ব, আপুনি মোক বহুত জ্ঞান দিব নালাগে। একো এটা বস্তু দিবতো নোৱাৰে, মুঠতে ফ্ৰীতে জ্ঞান এসোপামান দিবহি। দিয়া, যি কৰা কৰা, মই গাটোকে ধুই আহোঁ। বিচৰা মতে যদি মানুহে দিব নোৱাৰে, তেনেহ'লে কথাও ইমান বেছিকৈ ক'ব নালাগে। মনে মনে থাকিব লাগে। মিছামিছিকৈ মনটোক ডাউন দিবলৈ আহে। মই এটা কথা ভাবিছোঁ, মোৰ হাতত টকা পইচা নাই কি হ'ল? মোৰতো এটা ধুনীয়া চেহেৰা আছে, মোকতো দেখিবলৈ বহুত ধুনীয়া লাগে। এওঁ কোৱা কথাটোও মিছা নহয়। আমি এনেকৈ ঘৰে ঘৰে কাম কৰি ইমান ডাঙৰ ডাঙৰ সপোনবোৰ কেতিয়াও পূৰাব নোৱাৰোঁ। মোৰ তাততো এটা বহুত ডাঙৰ বস্তু আছে ন, মোৰ সৌন্দৰ্যটো। মোৰ সৌন্দৰ্যটোৱে যদি মোৰ অভাৱবোৰ পূৰাব নোৱাৰে, তেনেহ'লে মই ইমান ধুনীয়া হৈ কি লাভ? কি কৰিম ইমান ধুনীয়া হৈ? এনেওতো মই আজিলৈ বহুত কেইজন মালিককে ফচাবলৈ চেষ্টা কৰিছোঁ। কোনো এজন মালিকেই মোৰ হাতলৈ নাহে। এই মালিকবোৰেও নহয়, বহুত চালাক। সিহঁতক আৰু কিমান ধুনীয়া মানুহ লাগে জানো? মই ইমান ধুনীয়া, মোৰ সৌন্দৰ্যত সিহঁতে কেতিয়াও ভুল নাযায়। কিবা এটা কৰি হ'লেও কোনোবা এজন মালিকক ফচাবই লাগিব। মই এতিয়া এনেকৈ ভাবি থাকোঁতেই সময় যাব। ইপিনে এফালেও নহ'ব। যাওঁ পাই, মই পুতুককৈ কামলৈ যাওঁ। এওঁৰ লগত লাগি থাকিলে নহ'ব। এওঁ নিজে ভাত পানী খাই কিমান সময়ত যায় গৈ থাকিব। আচলতে আচলতে এওঁৰ হাতলৈ ইমান দামী মোবাইল ফোন কেনেকৈ আহিল? ক'ৰ পৰা আনিলে এওঁ? ৰাতি মোবাইলটো দেখোঁতেই সুধিম বুলি ভাবিছিলোঁ, কিন্তু টোপনি গ'ল কাৰণে মই নজগালোঁ। কিন্তু এতিয়া মই সুধিবই লাগিব। মোৰ গোটেই ৰাতিটো টোপনি অহা নাই। ইমান দামী মোবাইল ক'ৰ পৰা পালে এওঁ? এতিয়া আৰু মোৰ ধৈৰ্য নোহোৱা হৈ গৈছে। মই এওঁক সুধিবই লাগিব, এওঁৰ হাতত ইমান দামী মোবাইল ফোন ক'ৰ পৰা আহিল, কাৰ পৰা আনিছে? এওঁ আকৌ নিজৰ চখবোৰ পূৰাবলৈ কিবা বেয়া কামত নামি যোৱা নাইতো? ৰিমজিম, অ ৰিমজিম, ক'ত আছা? এইপিনে আহাচোন, তোমাৰ লগত এটা ডাঙৰ কথা আছে। গৈছোঁ। অঁ, কি হ'ল কওক? কেলে ইমান চিঞৰি আছে? ৰিমজিম, তুমি মোক সঁচা কথা ক'বা দেই, এই মোবাইলটো কাৰ হয়? তুমি এই মোবাইলটো ক'ৰ পৰা পালা? তোমাৰ হাতত কেনেকৈ আহিল? তুমি মাহত 7-8 হাজাৰ কিবা এটা দৰমহা পোৱা। সেইখিনি টকাৰেতো তুমি এই মোবাইলটো কেতিয়াও লোৱা নাই, আৰু এই মোবাইলটো বহুত দামী। এইটো মোবাইল তোমাৰ হাতত ক'ৰ পৰা আহিল? মোক সঁচা কথা কোৱা। এই মোবাইলটো আপোনাৰ হাতত কেনেকৈ আহিল? আৰু আপুনি কিয় লৈছে? আপুনি জানেনে এই মোবাইলটোৰ কাৰণে মই কিমান চিন্তাত আছোঁ? ৰিমজিম, মই যি সুধিছোঁ সেয়া উত্তৰ দিয়া। এই মোবাইলটো কাৰ হয়? এই মোবাইলটো কাৰ হয় সেইটো কোৱা। এনেই আল্টু ফাল্টু কথা কৈ নাথাকিবা। মানে মানে মোবাইলটো বেয়া হৈছিল আমাৰ মালিকনীৰ, আৰু মালিকনীয়ে মোক মোবাইলটো ভালকৈ লৈ যাবলৈ কৈছিল। মই কালি আহোঁতে মেকাৰক দেখাই মোবাইলটো ভালকৈ আনিছোঁ। আজি গৈ দি দিবগৈ লাগিব। দিয়ক, মোবাইলটো মোক দিয়ক। আপোনাৰ এইবোৰ মোবাইল লৈ পোৱাৰ অভ্যাস নাই। ঘপককৈ আকৌ পেলাব, কিবা এটা হ'ব, মালিকনীয়ে মোকেই ধৰিব। দিয়ক। লোৱা, মালিকনীৰ যদি ঠিকে আছে বাৰু। মই আকৌ ভয় খাই কৈছিলোঁ, তোমাৰ তাত বোলো ইমান দামী মোবাইল ক'ৰ পৰা আহিল? মই বহুত ডাঙৰ ডাঙৰ মালিকৰ ঘৰত কাম কৰোঁ, বুজিছে? এইবোৰ তেনেই সৰু কথা।
এইবোৰক লৈ আপুনি মাথা মাৰি নাথাকিব। হয় দিয়া, তুমি ঠিকেই কৈছা। মইহে এনেই অকণমান বেছিকৈ চিন্তা কৰিছিলোঁ। যোৱা যোৱা, তুমি তোমাৰ কামত লাগাগৈ যোৱা, ময়ো নিজৰ কাম কৰোঁগৈ। অ' ববিতা, এই ৰিমজিমক দেখিছনে? মানুহজনী হঠাৎ কিমান সলনি হৈ গ'ল। কিবা টকা পইচা চপা কৰা মেচিনহে আনি লৈছে নেকি নাজানো আৰু। ইমান লগত লগত ইমান ধনী হৈছে। অঁ, গাঁৱৰ সকলো মানুহে কোৱা মতা কৰা হৈছে। সিহঁত ইমান সোনকালে ইমান ধনী হৈ গৈছে। অলপ দিনৰ আগত দেখিলোঁ এটা ডাঙৰ মোবাইল লৈ আছিল। তাৰপাছত ফ্ৰিজ, ৱাশ্বিং মেচিন, আজি আকৌ এটা নতুনকৈ টিভিও আনিছে। সেইটোতো বাদেই দে, তাই কাণৰ ফুলি কেইযোৰ চাবিচোন, কিমান ডাঙৰ ডাঙৰ ফুলি পিন্ধিছে, তাকো সোণৰ। মই সেইদিনাখন সুধিছিলোঁ নহয়, আই ভৰিত যিযোৰহে পাইল পিন্ধি গৈছে। মই ৰ'ব নোৱাৰি সুধিয়ে পেলালোঁ, বোলো ৰিমজিম, এইবোৰনো তই ক'ৰ পৰা আনিছ? ইমান টকা তই ক'ৰ পৰা পাইছ? তেতিয়া তেতিয়া কি বুলি ক'লে? কৈছে তাই বোলে মালিকনীজনী বৰ ভাল, মালিকনীজনীয়ে তাইক সেইবোৰ বস্তু গিফ্ট দি থাকে বোলে। কথাটো কৈছে আৰু শুনিছোঁ, মোৰ হ'লে বিশ্বাস হোৱা নাই। ক'তনো বিশ্বাস হ'ব? আমাৰ দৰে কাম কৰি খোৱা মানুহক কোন মালিকনীয়ে ইমান মৰম কৰা দেখিছ? মোৰ মনে কয় তাই ক'ৰবাত নিশ্চয় কিবা এটা খেলি মেলি কৰিছে। সৎ পথত কাম কৰিলে ইমান সহজে মানুহ এনেকৈ কেতিয়াও ধনী নহয়। টকা পইচা ঘটোতে সহজ নেকি? কিমান কষ্ট কৰিব লাগে। তই মোৰ মুখৰ কথাষাৰকে কাঢ়ি লৈ গলি, একদম সঁচা কথা কৈছ। তাই নিশ্চয় কিবা বেয়া কামতে লাগিছে। তেনেকুৱা টকা পইচা আমাক নালাগে পাই। সেনেও বেয়া কাম কৰিলে ভগৱানে শাস্তি দিবই, পাপ কৰিলে প্ৰাচিত হয়, সেনেই গম পাম আমি। মোৰ মনে কয় গিৰিয়েকটোও বদমাছ, তাইক কেনেকৈ এষাৰি দিছে, তাই কি কাপোৰ, কি ষ্টাইল। বেলেগৰ কিন্তু মতা মানুহে ঘৈণীয়েকহঁতক এনেকৈ এষাৰি নিদিয়ে। ঘৰলৈ যদি দামী দামী বস্তু আহি থাকে, গিৰিয়েকে ঘটিব নোৱাৰা বস্তু যদি ঘৈণীয়েকে আনিব পাৰে, বজাৰ ক্ষমা কৰিবলৈ টকা পইচা আহি থাকে, তেনেহ'লে গিৰিয়েকহঁতেনো ঘৈণীয়েকহঁতক ক'ত ধৰি থাকিব, এৰিয়ে দিব আকৌ। তথাপিও বৰ আচৰিত দেই। অঁ, এইটো দেখোন টিভি। এইটো টিভি আকৌ কোনে আনিলে ঘৰলৈ? ৰিমজিম, ৰিমজিম, ক'ত আছা? এইপিনে আহা। কি হ'ল কওক, কিয় ইমান হুলস্থুল কৰি আছে? এইবোৰ কি দেখিছোঁ মই? কি দেখিছোঁ আকৌ? মই থিয় হৈ আছোঁ দেখোন, মোক দেখিছে আকৌ। মই সেইটো সোধা নাই, এই টিভিটোৰ কথা সুধিছোঁ। এই টিভিটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল? দোকানৰ পৰা আহিছে, আৰু ক'ৰ পৰা আহিবগৈ? চোৱা ৰিমজিম, কথাবোৰ মই যেনেকৈ চিধা চিধিকৈ সুধিছোঁ, তুমি মোক তেনেকৈ খোলাখুলিকৈ কোৱা। এনেকৈ কথা ঘূৰাই পকাই নাথাকিবা। ইমান দামী টিভিটো ঘৰলৈ আনিবলৈ তুমি ক'ৰ পৰা ইমান টকা পালা হা? ক'ৰবাত তোমাৰ লটাৰী চটাৰী লাগিছে নেকি? সঁচা কথা কোৱা, ক'ৰ পৰা পাইছা ইমান টকা? কেতিয়াবা নতুন ফুলি, কেতিয়াবা নতুন খাৰু, কেতিয়াবা নতুন পাইল, কেতিয়াবা চেইন, সেনেকৈ আকৌ ঘৰলৈ কেতিয়াবা টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, কি মানে এইবোৰ ক'ৰ পৰা আহি আছে? এইবোৰ সকলো মোৰ নতুন মালিকনীজনীয়ে দিছে। সেই মালিকনী বাইদেউজনীয়ে মোৰ কাম বনবোৰ বহুত ভাল পায়, সুখী হৈ গৈছে, সেইকাৰণে মোক এইবোৰ গিফ্ট দিছে। ৰিমজিম, তুমি মোক বুৰ্বক বনাবলৈ চেষ্টা নকৰিবা। কোনো মালিকনীয়ে কাম কৰা মানুহজনীক ইমান দামী দামী বস্তু কেতিয়াও গিফ্ট নিদিয়ে। প্ৰতি সপ্তাহে সপ্তাহে তুমি ঘৰলৈ নতুন নতুন বস্তু আনি থাকা। এইবোৰ তোমাৰ মালিকনীয়ে প্ৰতি সপ্তাহতে তোমাক দিব নেকি? কোন মালিকনী সেইজনী? তাৰমানে আপুনি মোক সন্দেহ কৰিছে? মই তোমাক সন্দেহ কৰা নাই, যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ। তোমাক কোনে সপ্তাহে সপ্তাহে গিফ্ট দিব কোৱাচোন? তাকো সমান লেভেলৰ মানুহ হোৱা হৈ বেলেগ কথা। তুমি সিহঁতৰ ঘৰত কাম কৰিবলৈ যোৱা, কাম কৰা বায়েজনীক প্ৰতি সপ্তাহে ইমান দামী গিফ্ট দিবনে কোনোবাই? অঁ, মই এতিয়াহে গম পাইছোঁ। তুমি মানে মোৰ লগত মুখৰ চুপতি মাৰিবলৈ আহিছা। তুমি জানাই, আমি দুয়োজনে যিমান কাম কৰিলেও, যিমান কষ্ট কৰিলেও, এইবোৰ বস্তু আমি এইটো জন্মত কেতিয়াও ঘটিব নোৱাৰোঁ। এতিয়া মোক যদি কোনোবাই এইবোৰ গিফ্ট দিছে, মই লৈছোঁ, তাতে আকৌ আপোনাৰ অসুবিধা হ'বলৈকে কি কথা আছে? চাওক, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক, মই একো বেয়া কাম কৰিবলৈ যোৱা নাই। মই যদি কিবা বেয়া কাম কৰিছোঁ বুলি আপোনাৰ সন্দেহ হৈছে, তেনেহ'লে যাওক, আপুনি মোৰ মালিকক সোধকগৈ। তুমি জানানে, বাহিৰত মানুহবোৰে তোমাৰ কথা কিমান বেয়াকৈ সমালোচনা কৰে? তুমি ইমান সোনকালে ধনী হৈছা, কাৰোবাৰ ঘৰত কাম কৰিবলৈ গৈ তুমি ইমান ডাঙৰ ডাঙৰ বস্তু কিনি আনিছা। এইবোৰক লৈ তোমাৰ প্ৰতি মানুহৰ কি ভাৱ হৈছে জানানে? তুমি নিশ্চয় কিবা বেয়া কাম কৰিছা, তুমি বেয়া পথত গৈছা। ৰাস্তা দি ওলাই সোমাই যাব নোৱাৰা হৈছোঁ। সকলোৱে কেৱল গাত লগাই লগাই তোমাৰ কথাকেই কয়। এইবোৰ কি হৈছে আপুনি বুজি পোৱা নাই মানে? এইবোৰক জ্বলা পোৰা বুলি কয়। সিহঁতে মানে মোক লৈ জ্বলিছে, বেলেগ একো নহয়। সিহঁতে যাৰ ঘৰত কাম কৰিবলৈ যায়, সিহঁতৰ মালিকনীহঁতে এদিন যদি কামলৈ নাযায়, তেতিয়াহ'লে দৰমহা কাটি দিয়ে। কিন্তু মোৰ মালিকনী তেনেকুৱা নহয়, মোক আকৌ সপ্তাহে সপ্তাহে গিফ্টহে দিয়ে। ইটো গিফ্টৰ ওপৰত সিটো গিফ্ট দি থাকে। সেইবোৰৰ কাৰণে সিহঁত জ্বলিছে। আমাৰ যে এইবোৰ উন্নতি হৈছে, এইবোৰ সিহঁতে যে দেখি আছে, তাকেই দেখি সিহঁতৰ চাগে টোপনি নহা হৈছে। সেইকাৰণে সিহঁতে মোৰ বিষয়ে বেয়া ভালে কিছুমান বদনাম উলিয়াই ফুৰিছে। আচলতে সিহঁত মোক লৈ বহুত জ্বলিছে। এইবোৰ কথাক গুৰুত্ব দিব নালাগে নহয়। সিহঁতৰ কথা শুনিলে কেতিয়াও জীৱনত শান্তিত জীয়াই থাকিব নোৱাৰিব। কাণত তোলা এসোপামান ভৰাই লৈ কামলৈ যাব আৰু ঘৰলৈ আহিব। বেলেগ কাৰো কথা শুনাৰ প্ৰয়োজন নাই। জীৱনটো খালি মজা লওক। ধনী হ'বলৈ মই কি কৰিব লাগে সকলো কৰি থাকিম। মুঠতে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। এওঁ মোক যিমান যি ক'লেও মোৰ এওঁৰ ওপৰত সন্দেহ হৈছে। এওঁ নিশ্চয় কিবা বেয়া কামতে লাগিছে।
যিমানে বিশ্বাস ৰখাৰ কথা নকওক কিয় এইবোৰ দেখি থাকিলে মই এওঁক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। কিন্তু এনেকৈ কথা ক'বও নোৱাৰোঁ নহয়। ঘপককৈ ধৰিলে আকৌ উল্টাই মুখে দিব। মই এটা কাম কৰিব লাগিব, অকণমান অনুসন্ধান কৰোঁ এওঁনো ক'ত কি কৰি থাকে, তেতিয়া এনেই সকলো গম পাম। মই আগতে প্ৰমাণ যোগাৰ কৰিব লাগিব। তথাপিতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হে ভগৱান, মই যেনেকৈ ভাবিছোঁ মোৰ মনত যিবোৰ সন্দেহ আহিছে সেইবোৰ যাতে নহয়, সেইবোৰ সকলো মিছা হৈ যায় যাতে। ৰিমজিম, বহুত হ'ল। তই মোৰ পৰা আৰু টকা পইচাৰ বস্তু আশা নকৰিবি। মই তোক আৰু এইবোৰ দি থাকিব নোৱাৰোঁ। তই অকণো লাজ নাপাওঁনে? তোৰ মানে লাজ সন্মান বোলা বস্তু একো নাই ন? তই মোক মিছা বদনাম এটা দি মিছা ফটো কেইখনমান দেখাই ভয় খুৱাই মোৰ পৰা ইমানবোৰ টকা নিছ। যিমান নিলি আৰু মোৰ পৰা আশা নকৰিবি। এইবোৰ কি কথা কৈছে চাহাব? মই কেলে মিছা কথা ক'ম? সেইদিনাখন আপুনি নিচা খাই আছিল হয়নে নহয় কওকচোন? বাৰু মই মিছা কথাই ক'লোঁ। সেইবোৰ ফটোবিলাক কি মিছা নেকি? মইতো সেইদিনাখন ঘৰলৈ যাব ওলাইছিলোঁ, কিন্তু আপুনিহে মোক টানি লৈ গৈ মোক নাক কাণ উলিয়াব নোৱাৰা কৰিলে। মোৰ এতিয়া কি গতি হ'ব? মই সেইবোৰ ফটো ডিলিট কৰি দিব লগা হ'লে মোক আৰু 50,000 টকা লাগিব। এইবোৰ তই কি কথা কৈছ? মই মানিছোঁ মই সেইদিনাখন নিচা কৰি আছিলোঁ, মোৰ বহুত নিচা হৈছিল। কিন্তু মোৰ যিমানে নিচা নহওক কিয় মোৰ সেইটো হুঁচ থাকে। মই তোৰ লগত তেনেকুৱা একো কামেই কৰা নাছিলোঁ। তোক নাক কাণ উলিয়াব নোৱাৰা কৰাটো দূৰৰে কথা, তোৰ গাতেই মই টাচ কৰা নাই। তই কি কথা ক'বলৈ আহিছ? মই সেইদিনাখনৰ পৰা কিমান ডিপ্ৰেশ্যনত ভুগিছোঁ সেইটো মই জানো। মই কিমান মনত পেলাবলৈ চেষ্টা কৰিছোঁ তই কোৱা কথাবোৰ, কিন্তু মোৰ কোনো কাৰণতেই মনত নপৰে, কাৰণ তেনেকুৱা একো হোৱাই নাছিল। তইহে মোক মিছা কথা কৈছিলি। আৰু সেইবোৰ ফটো তই মোক ব্লেকমেইল কৰিবলৈ নিজে সিঁচা ফটো। মই সেইটো ভালদৰে গম পাইছোঁ। এতিয়া সকলো কথা যেতিয়া আপুনি গম পালেই, তেতিয়াহ'লে ফটোবোৰ মই যদি মেম চাহাবক দেখাব নালাগে, তেনেহ'লে আপুনি মোক 50,000 টকা এটা দি দিয়ক। 50,000 টকাটো মই লৈ লওঁ আৰু ফটোবোৰ লগে লগে ডিলিট কৰি দিওঁ। তই সঁচাকৈ কৈছনে? আৰু 50,000 টকা দিয়াৰ পাছত তই ফটোবোৰ সঁচাকৈ ডিলিট কৰিবিনে? আপুনি মোক এইকণ বিশ্বাস কৰিব পাৰে আৰু চাহাব, মই ইমানো ধোকেবাজ নহয়। পিছে আৰু কেইপদমান বস্তু আছিলে আপোনাৰ পৰা সৰকাবলৈ, কিন্তু আপুনি দিবলৈ নোৱাৰিম বুলি কৈছে যেতিয়া আৰু 50,000 টকা দিলেই হ'ব। সেইটো দিলে মই লগে লগে ফটোখিনি ডিলিট কৰি দিম। ঠিক আছে হ'ব বাৰু, মই তোক 50,000 টকা এটা দিম। তাৰ পাছত কিন্তু তই মোক ডিষ্টাৰ্ব নিদিবি। মই কৈ থলোঁ তোক মই ইমানখিনি পইচা বা ইমানখিনি বস্তু মোৰ মানুহজনীক মই ভাল পাওঁ, মোৰ সংসাৰখন ভাগি যাবলৈ ভয় লাগে, সেইকাৰণেহে দি আছিলোঁ। এতিয়া আৰু মই সেইবোৰ ভয় নকৰোঁ। এদিন নহয় এদিনটো এইবোৰ সকলো শেষ কৰিবই লাগিব। এতিয়াই নকৰোঁনো কিয়? তোক 50,000 টকা দি দিম। হেচ, মোৰ সোণৰ কণী পৰা হাঁহটো সেনেকৈ তোক এৰি দিমনে আৰু? আগতে 50,000 টকাটো লৈ লওঁচোন, তাৰ পাছত কি কৰিব লাগে ময়ো চিন্তা কৰিম। সিমানবোৰ সপোন, সিমানবোৰ আশা, কেতিয়াও ঘটিব নোৱাৰা বস্তুবোৰ মই তোৰ পৰাই পাই আছোঁ। তোকনো মই এনেকৈ হাতৰ পৰা এৰি যাবলৈ দিমনে? কিমান কষ্টৰ ফলত কিমান কেইটা মালিকক ফচাবলৈ চেষ্টা কৰি কৰি তোক ফচাবলৈ পাৰিছোঁ। তোক এতিয়া মই এনেকৈ মোৰ হাতৰ পৰা যাবলৈ নিদিম নহয়। আৰু বহুত ধনী হ'ম, আৰু বহুত বস্তু ল'ম। তাৰ পাছত সকলো অভাৱ পূৰ কৰি ল'ম তোৰ পইচাই। তাৰ পাছত তোক এৰি দিম। এইবোৰ মই কি দেখিছোঁ? কেইদিনমানৰ মূৰে মূৰে তুমি তোমাৰ একাউণ্টৰ পৰা ইমানবোৰ টকা উঠাই থাকা যে, কি কৰা পইচাবোৰ? মই জনাততো তোমাৰ ইমান ডাঙৰ ডাঙৰ একো খৰচেই নাই। তুমি ইমানবোৰ টকা উঠাই থাকা যে, কি হৈছে মানে তোমাৰ? ক'তনো মই টকা উঠাইছোঁ? তোমাৰ কিবা ভুল হৈছে বুজিছা? মোৰ একো ভুল হোৱা নাই, মই নিজেই চেক কৰিছোঁ। বেংকতে কিবা খেলি মেলি হৈছে চাগে। কেতিয়াবা কিবা খেলি মেলি হয় আৰু এইবোৰ ইমান ইণ্টাৰেষ্ট দিবলগীয়া কথা নহয়। তুমি মোক মিছা কথা নক'বা, সঁচা কথা কোৱা। তুমি এইবোৰ টকা উঠাই উঠাই কি কৰিছা? কাক দিছা? কিনো কথাবোৰ কৈ থাকা? মই কাক দিমগৈ আকৌ পইচা? মোৰ ইমান টকা হ'লনে মই লোকক পইচা বিলাই ফুৰিবলৈ? তোমাৰ কিবা ভুল হৈছে দিয়া। মোৰ একো ভুল হোৱা নাই। মই বাৰে বাৰে চাইছোঁ, কিবা ভুল হৈছে বুলি মই বাৰে বাৰে সুধিছোঁ বেংকত। একো ভুল হোৱা নাই। তুমি এইবোৰ টকা উঠাই কি কৰিছা? কাক দিছা? মোৰ শপত, তুমি মোক সঁচা কথা কোৱা। মানে মানে চালিনী, মই বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ। তুমি মাহঁতৰ ঘৰলৈ যাওঁতে মই মানে লগৰ কেইটাৰ লগত অকণমান নিচা কৰিছিলোঁ, আৰু সেইদিনাখন মই ঘৰত আহি শুই আছিলোঁ। তুমি মোৰ ৰাতিৰ ভাতকেইটা ৰিমঝিমক বনাই দিবলৈ কৈছিলা। তাৰ পাছত তাই ভাত বনাবলৈ আহিছিল আমাৰ ঘৰলৈ। মই নালাগে নালাগে বুলি বাৰে বাৰে কৈছিলোঁ, কিন্তু তাই মোৰ কথা নুশুনিলে। তাই জোৰ কৰি সোমাই আহিল আৰু পাকঘৰত ভাত বনাবলৈ গ'ল। মোৰ বহুত নিচা হোৱাৰ কাৰণে মই আহি আকৌ ৰুমত শুই দিলোঁ। ৰিমঝিমে সেইটোৱে সুবিধা ল'লে। মোৰ বিচনাত উঠি বিভিন্ন ধৰণৰ ফটো কেইখনমান তুলিলে, আৰু ফটোবোৰ তুলি তাই মোক এতিয়া ব্লেকমেইল কৰি আছে। কি? ৰিমঝিমে তোমাৰ লগত এনেকুৱা কৰি আছে? অঁ চালিনী, মই সঁচা কথা কৈছোঁ। মোৰ একো ভুল নাই। মই তাইৰ গাত টাচ কৰা নাই, কিন্তু তাই মোক মিছা অপবাদ দি বিভিন্ন ধৰণৰ ফটো তুলি এতিয়া মোক ব্লেকমেইল কৰি আছে। মই তোমাক বহুত ভাল পাওঁ চালিনী,
আমাৰ সংসাৰখন ভাগি যাব বুলি, তুমি মোক এৰি যাবা বুলিয়ে মই তাই যি বিচাৰে যি কয় তাকেই কৰি গৈ আছোঁ। তাৰমানে তুমি বেংকৰ পৰা যে ইমান টকা উঠাই আছা, সেইবোৰ সকলো টকা তাইক দি আছা? অঁ, তাই মোক ভয় দেখুৱাই থাকে। সেইবোৰ ফটো তোমাৰ আগত দেখাই দিব, মিডিয়াত দি দিব। তাইক অমুক লাগে তমুক লাগে, প্ৰতি সপ্তাহতেই তাই দাবী কৰি থাকে। আৰু মই ভয়তে সকলো দি থাকোঁ। আজি যে তুমি তুলি আনিছা 50,000 টকা, সেই পইচাখিনি কি কৰিলা? সেইখিনিও তাইক দি দিলা নেকি? 50,000 টকা তাইক দিয়াৰ পাছত তাই ফটোখিনি ডিলিট কৰি দিম বুলি কৈছে। সেইকাৰণে মই তাইক 50,000 টকা দিবলৈ পইচাখিনি তুলি আনি থৈ দিছোঁ। কিন্তু এতিয়াও দিয়া নাই। তাই নিবলৈ আহিব চাগে। তাই ইমান সাহস, মোৰ ঘৰত কাম কৰি মোৰ মানুহজনকে ফচাই মোৰ মানুহজনৰ টকাবোৰ লুটিবলৈ আহিছে। তুমি এটা কাম কৰা, তুমি তাইক ফোন কৰি মাতা, কোৱা মালিকনী ঘৰত নাই, তুমি অকলে আছা আৰু পইচাখিনি এইটো সুযোগতে লৈ যাবহি কোৱা। তেতিয়ালৈকে মই পুলিচ মাতি ৰেডি হৈ থাকোঁ। তাইক মই পুলিচত দিম। তাই কি বুলি ভাবিছে হা? তাই মোৰ মানুহজনক এনেকৈ ব্লেকমেইল কৰি ধনী হ'ম বুলি ভাবিছে। হ'ব দিয়া, মই তুমি যি কৈছা তেনেকৈ কৰিম। চাহাব, দিয়ক দিয়ক, মোক পইচাখিনি জল্দি জল্দি দিয়ক আৰু মই আপোনাৰ ফটোখিনি চকুৰ আগতে ডিলিট কৰি দিওঁ। আপুনি ফোন কৰোঁতে মই বেলেগৰ ঘৰত কামহে কৰি আছিলোঁ। মই বোলো আজি ৰাতি হ'লেও 50,000 টকাটো মই লৈহে যাম, সেইকাৰণে ধাই ইয়ালৈ আহিছোঁ। দিয়ক চাহাব দিয়ক, 50,000 টকাটো দিয়ক, দেৰি কৰি নাথাকিব, এনেও বহুত দেৰি হৈ গৈছে। ৰিমজিম, তোৰ 50,000 টকাটো যদি মই দিওঁ বুলি কওঁ, তোৰ কিবা অসুবিধা হ'ব নেকি? বাইদেউ আপুনি, তোৰ কি অকল চাহাবৰ লগতহে কাম আছে নেকি? মোৰ লগত একো কাম নাই। কেতিয়াবা আমাৰ লগতো ব্লেকমেইল কৰি চাবি আকৌ। মানে বাইদেউ। এতিয়া এনেকৈ মানে কৰি থাকিব নালাগে আৰু। বল এতিয়া ৰঙা ঘৰলৈ। পুলিচ? কেলে পুলিচ মতাৰ কাৰণে তই ভয় খাইছ? তোৰ বোলেচোন বহুত সাহস। তই মিডিয়া মাতিব পাৰ, তই আকৌ মানুহৰ সংসাৰো ভাগিব পাৰ। এতিয়া কেলে ভয় খাব লাগে? বল, এতিয়া এনেকৈ ভয় খাই দেখাব নালাগে। মানুহক ব্লেকমেইল কৰাটো বৰ চখ নহয়। বল এতিয়া, কিমান দিন থাক জেলতে থাকি আহিবি। বল, ফ্ৰীতে খাবলৈ পাবি। ইন্সপেক্টৰ, আপুনি এটা কাম কৰিব লাগিব, আমাৰ লগত এই ঘৰলৈ যাব লাগিব। এটাত আমাৰ কি কি বস্তু আছে গোটেইখিনি বস্তু উঠাই লৈ আহিম, আৰু লগতে এই গিৰিয়েককো লকআপত ভৰাব লাগিব। নাই মেম চাহাব, মোৰ মানুহজনৰ ইয়াত অকণো দুখ নাই। তেওঁ একো নাজানে এইবোৰৰ বিষয়ে। মিছাতে আপোনালোকে তেওঁক একো শাস্তি নিদিব। আপোনালোকে মোক যি শাস্তি দিয়ে দিয়ক, তেওঁক একো দুখ নধৰিব। তেওঁ এইবোৰ একো নাজানে, তেওঁ নিৰ্দোষী মানুহ। অ', তোৰ তাৰমানে গিয়েৰলৈও মৰম আছে। ইমান মৰম থকা হয় গিয়েৰৰ টকাখিনিতে সুখত থাকিবলৈ পাৰিলি হয়, বুজিছ? ইন্সপেক্টৰ, এইক লৈ যাওক। কিমান দিন পাৰে এইক জেলত ৰাখক, ভালদৰে শিক্ষা দিয়ক। এই গিৰিয়েকক বাৰু উঠাব নালাগে, আৰু মই যি বস্তু দিছিলোঁ গোটেইখিনি বস্তু আনিব লাগিব। মালিক, মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আচলতে মোৰো ধনী হোৱা সপোন এটা আছিল। মানুহৰ ঘৰত কাম কৰিনো কেনেকৈ ধনী হওঁ, সেইকাৰণে মই তেনেকুৱা কৰিছিলোঁ আপোনাৰ লগত। মোক ক্ষমা কৰি দিয়ক মালিক। তোক ক্ষমা কৰিব নোৱাৰে কোনো, বুজিছ? আজি যদি তোক ক্ষমা কৰি দিওঁ, তই কাইলৈ আকৌ বেলেগ এজন মানুহক এনেকৈ ফচাবি। তই অকণমান শাস্তি পাবই লাগিব। মানুহে ধনী হ'বলৈ সেনেকৈ বেয়া ৰাস্তা ল'ব নালাগে, কষ্ট কৰিব লাগে, সৎ পথত ধনী হ'ব লাগে, বুজিছ? সেইকণ শিক্ষাটো তোৰ নাই, সেইকাৰণে এতিয়া জেললৈ যা। সেইকণ শিক্ষা লৈ জেলৰ পৰা ওলাই আহি সৎ পথত ইনকাম কৰি ধনী হবি। যা এতিয়া। ইন্সপেক্টৰ, এইক লৈ যাওক, আমাৰ চকুৰ আগৰ পৰা লৈ যাওক এইক। ঐ চোৰনি, বল জেললৈ বল। থেংক ইউ, তুমি মোক আজি বহুত ডাঙৰ বিপদৰ পৰা বচালা, বহুত ডাঙৰ সহায় কৰিলা। তুমি মোৰ লগত এনেকৈ নথকা হয় মই এইকণ সাহস কেতিয়াও নাপালোঁ হয়। তুমি আজি যিখিনি সাহস দেখাইছা, আচলতে মইহে সেইখিনি সাহস দেখাব লাগিছিল, কিন্তু মই নোৱাৰিলোঁ। একো নাই দিয়া, তুমি এইবোৰ টেনশ্যন ল'ব নালাগে। আমি দুয়ো সাহস হৈ থাকিব লাগিব। বিয়া হওঁতেই আমি শপত দিছিলোঁ, যিমান বিপদ হ'লেও, যিমান যি হ'লেও আমি দুয়োজন দুয়ো লগত সদায় থাকিম। আৰু মই আজি মোৰ অৰ্ধাংগিনীৰ দায়িত্ব পালন কৰিলোঁ। সঁচাকৈ কৈছোঁ, তোমাৰ বিপদত মই সকলোতকৈ আগত থাকিম। যেনেকৈ আজি তোমাৰ বিপদত মই বহুত পাছত গম পায়ো আগত থিয় হ'লোঁ, ঠিক তেনেকৈ তুমি মোৰ লগত সদায় এনেকৈ থাকিলেই হ'ব। থেংক ইউ।